সকলোকে ৰাতিপুৱা পুনৰবাৰ সুপ্ৰভাত জনালোঁ। মোৰ পিছফালে দেখা পাইছি না, এইখন আমাৰ চুপাৰ পথাৰখন দক। এই পথাৰখনক লগি খুব হেঁপাহ আছে দক। মানুহ অলপ কিবা ওপৰত যাব পাৰিলে খালি টাউনত থকাৰ ধান্দা, কিন্তু এনা প্ৰাকৃতিক নৈসৰ্গিক সৌন্দৰ্য আপুনি ক'ৰবাত পাব? আপুনি গোটাই স্বৰ্গখন ঘূৰিলেও নাপায় মোৰ মতে। এনাহান পুৱা আমি এনাহান দিনত হাতত কাঁচিখান লৈ ভেলাঘৰৰ কাৰণে নাৰা বিচাৰি আছিলোঁ। দিনটো নাৰা কাটি লগৰ চলিকেইটা হাতি ঘৰত গৈছিলোঁ। আজি এই হলঙা চোলাটো পিন্ধি, এই মূৰত টুপিটো পিন্ধি ঠাণ্ডা ঠাণ্ডা বুলি বহুত আটা ফাৰোঁ, কিন্তু সেই সময়ত হাফ পেণ্টটো পিন্ধি এই পথাৰত নাৰা কটাৰ যিটো সুকীয়া মাদকতা আছিল, কোনোবাখিনিত হেৰাই গ'ল দক। পুনৰবাৰ সেই স্মৃতি উজ্জীৱিত কৰাৰ মানসেদি আজি পথাৰত পুনৰ আহিলোঁ। দেখা পাইছি না, সেই ৰাতিপুৱা আহি মেন্নিৰ গৰুৰ দৰে গোটাই পথাৰখন ঘূৰিলোঁ। ঘূৰি ঘূৰি কি হ'ল, এই ৰাস্তাটোৱে বিচাৰি পোৱা নাই দক। অলপ লাজৰ কথা হ'ল, ইমান কুঁৱলী পৰিব বুলি ভবা নাছিলোঁ। ইফালে আমাৰ সূৰ্য দেৱতায়ো অলপমান মুখ হৈলেছি। এতিয়া প্ৰায় 7টা বাজি গ'ল দক। ইতাকলৈকে যি সূৰ্য দেৱতাই উঠা নাছিল গম পোৱা নাছিলোঁ। আজি সূৰ্যতকৈ আগতে উঠিলোঁ হেন পাইছোঁ। যি কি নহওক, শেষত পুনৰবাৰ সুপ্ৰভাত জনাই ইয়াতে ভিডিঅ'টো সামৰিছোঁ দক। ৰাতিপুৱা স্কুলত যাব লাগিব নহয়, অলপ সোনকালে যাওঁ। ওলবা আছে, গা ধুবা আছে।